নমস্কাৰ। আজিৰ মোৰ এই ভিডিঅ'টোত মই HDFC লাইফ ষ্টকটোৰ বিষয়ে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। HDFC লাইফ ইঞ্চুৰেঞ্চ কোম্পানী ভাৰতৰ ব্যক্তিগত খণ্ডৰ এটা বীমা কোম্পানী হয়। তেওঁলোকৰ প্ৰডাক্টসমূহ ইয়াত দিয়া আছে। চাওক, তেওঁলোকৰ প্ৰডাক্টসমূহ আছে টাৰ্ম ইঞ্চুৰেঞ্চ তেওঁলোকে চেল কৰে, ওপৰঞ্চি ছেভিং এণ্ড ইনভেষ্টমেণ্ট প্লেন তেওঁলোকে চেল কৰে, ওপৰঞ্চি ৰিটায়াৰমেণ্ট পেঞ্চন প্লেন আছে, হেল্থ ইঞ্চুৰেঞ্চ আছে তেওঁলোকৰ। ওপৰঞ্চি তেওঁলোকে ক'ৰ পৰা ৰেভিনিউ মানে ইনকাম তেওঁলোকৰ ক'ৰ পৰা হয়, তেওঁলোকে যোনখিনি গ্ৰাহকসকলে প্ৰিমিয়াম দিয়ে সেই প্ৰিমিয়ামখিনিৰ পৰা তেওঁলোকৰ সেইটো এটা ইনকাম হয়, আৰু ওপৰঞ্চি তেওঁলোকে সেই প্ৰিমিয়ামখিনি তেওঁলোকে ইনভেষ্টমেণ্টত খটায়। যেনেকৈ তেওঁলোকে শ্বেয়াৰ মাৰ্কেট, চৰকাৰী বণ্ড আৰু অন্যান্য লাভজনক খণ্ডত তেওঁলোকে সেই পইচাখিনি বিনিয়োগ কৰে, তাৰ পৰা যিখিনি লাভ আহে সেইখিনি তেওঁলোকৰ ইনকাম হিচাপে তেওঁলোকে ৰাখে। ওপৰঞ্চি তেওঁলোকৰ ডিষ্ট্ৰিবিউশ্যন কি মাধ্যমেৰে কৰে, তেওঁলোকে বেংক এচুৰেঞ্চ মানে বেংকৰ থ্ৰুৱেদি তেওঁলোকে HDFC বেংকৰ জৰিয়তে তেওঁলোকে চেল কৰে। ওপৰঞ্চি তেওঁলোকৰ এজেণ্ট ব্ৰকাৰ আছে, ওপৰঞ্চি তেওঁলোকৰ ডিজিটেল প্লেটফৰ্ম আছে, আৰু ধৰক ডাইৰেক্ট তেওঁলোকে চেল কৰে। চ' এইটো চিম্পলি তেওঁলোকৰ বিজনেছ মডেল হয়। ওপৰঞ্চি এতিয়া আহক আমি ফাইনেন্সিয়েলখিনি চাওঁ। ফাইনেন্সিয়েল দিশৰ পৰা চালে তেওঁলোকৰ প্লেটছ 0, ডেপ্ট ল' ডেপ্ট আছে তেওঁলোকৰ। ওপৰঞ্চি তেওঁলোকৰ ROE 11%, যথেষ্ট ঠিকেই আছে। আৰু ওপৰঞ্চি ROE 10 বছৰ যদি চাই 13.7, ভালেই আছে। ওপৰঞ্চি তেওঁলোকৰ আৰু ইয়াত চাবলগীয়া ৰেচিঅ' বাৰু বৰ্তমান ইমান নাই। ওপৰঞ্চি আমি কোৱাৰ্টাৰলি তেওঁলোকৰ ৰিজাল্ট চাওঁ। কোৱাৰ্টাৰলি ৰিজাল্ট তেওঁলোকৰ জুন কোৱাৰ্টাৰত আপোনালোকৰ চেলছ আছিল 29,463 crore আছিল। চ' এইটো জুনত আপোনাৰ 33,000 হ'ল। চ' চেল বাঢ়িছে, তেওঁলোকৰ অপাৰেটিং প্ৰফিটো ইনক্ৰিজ হৈছে। ওপৰঞ্চি তেওঁলোকৰ আপোনাৰ ইয়াত নেট প্ৰফিটো তেওঁলোকৰ ইনক্ৰিজ হৈছে। ওপৰঞ্চি আমি প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত যদি চালে দেখা যাব যে তেওঁলোকৰ চেলছ, আপোনাৰ কোম্পানীটোৰ চেলছ 27,215 crore পৰা গৈ আপোনাৰ 1 লাখৰ ওপৰত ক্ৰছ কৰিছে। এইটো 1 লাখৰ ওপৰত ক্ৰছ কৰিছে। ওপৰঞ্চি তেওঁলোকৰ নেট প্ৰফিট যদি চাই 786ৰ পৰা গৈ 1,975 crore হ'ল। ওপৰঞ্চি বেলেঞ্চ শ্বীটত তেওঁলোকৰ যদি চাই তেওঁলোকৰ ৰিজাৰ্ভছ কণ্টিনিউৱাছলি ইনক্ৰিজ হৈ গৈ এৰাউণ্ড আপোনাৰ 15,000 ক্ৰছ কৰিছে। ওপৰঞ্চি ইয়াত আপোনালোকৰ তেওঁলোকৰ ইনভেষ্টমেণ্টটো কণ্টিনিউৱাছলি ইনক্ৰিজ কৰিছে, ইয়াত চালে আপোনালোকে দেখিব। ওপৰঞ্চি তেওঁলোকৰ কেছ ফ্ল' ফ্ৰম অপাৰেটিং এক্টিভিটিজখিনিও ধুনীয়াকৈ ইনক্ৰিজ হৈছে। তেওঁলোকৰ এৰাউণ্ড 22,625 কোটি টকা আছেগৈ। আৰু ওপৰঞ্চি তেওঁলোকৰ ফ্ৰী কেছ ফ্ল' ধুনীয়া ট্ৰেণ্ডত আছে, ধুনীয়া ইনক্ৰিজ হৈছে। ওপৰঞ্চি তেওঁলোকৰ যদি ইনভেষ্টৰ ছেকশ্যনত চায় তেতিয়াহ'লে এই পিৰিয়ডটো বাদ দিব 18-19ৰ। বাকী আপুনি ইয়াত ধৰক আপোনাৰ 2021ত আছিল 58, বাকী এইখিনিত আপোনাৰ এইটো পিৰিয়ডত প্ৰায় কনষ্টেণ্টেই আছে। ওপৰঞ্চি FII আপোনাৰ ধৰক ইয়ালৈকে 26 আছিলে, তাৰপিছত 29, FII ষ্টেকখিনি ডিক্ৰিজ হৈছে, কিন্তু আপুনি সমান্তৰালভাৱে যদি চাই DII আপোনাৰ ষ্টেকখিনি ইনক্ৰিজ হৈছে 7.81ৰ পৰা গৈ 17% হৈছে। ওপৰঞ্চি পাব্লিকৰ হাতত আপোনাৰ 7.69ৰ পৰা গৈ ইয়াত এৰাউণ্ড আপোনাৰ 10 আছে। চ' 2022ত যদি যায় 14 আছিলে, কিন্তু এতিয়া কমি গৈ 10 আছে। চ' সেই 10ৰে আকৌ আপুনি ইয়াত যদি চাই এক্সাইজ ইণ্ডাষ্ট্ৰীৰ ওচৰত 4% আছে। চ' সাধাৰণ ৰিটেইলৰ ওচৰত এৰাউণ্ড 6% আছে। চ' এইটো বহুত ভাল সংকেত। ওপৰঞ্চি আমি যদি চাওঁ ইয়াত HDFC লাইফৰ ক্ষেত্ৰত, ইয়াত যদি আপুনি টেকনিকেলি যদি শ্বেয়াৰটো চোৱা যায়, টেকনিকেলি আপোনাৰ শ্বেয়াৰটো এৰাউণ্ড ইয়াৰ হাই পৰা আপোনাৰ এৰাউণ্ড ইয়াত যদি আমি কাৰেণ্ট চিটুৱেশ্যনতো চাওঁ এৰাউণ্ড 30%ৰ ওপৰত তললৈ ফল হৈ আছে। চ' মই ইয়াক মোৰ দুটা ইণ্ডিকেটৰ ইয়াত ইউজ কৰিছোঁ। এডাল হৈছে আপোনাৰ SMA আৰু এডাল হৈছে RSI। চ' ইয়াক কেনেকৈ এড কৰিব মই দেখাই দিছোঁ। মই ইয়াত প্ৰথমতে আপোনালোকক কাটি লৈছোঁ, RSIও ডিলিট কৰি লৈছোঁ। ইয়াত যাব আপোনাৰ এইটো মোৰ উইকলি হৈ আছে, ডেইলি ছেটিংছ যাব। চ' ইয়াত আপোনাৰ ইণ্ডিকেটৰ ছেকশ্যনত গ'লোঁ। ইয়াত মই চিম্পুল মুভিং এভাৰেজ টাইপ কৰিলোঁ। চ' টাইপ কৰিলোঁ, আৰু ইয়াত মই আৰু এডাল ইণ্ডিকেটৰ লৈ লৈছোঁ, এডাল হৈছে RSI বুলি আছে, ৰিলেটিভ ষ্ট্ৰেংথ ইণ্ডেক্স। ইয়াত মই ক্লিক কৰিলোঁ। চ' ইয়াত মই এতিয়া ছেটিংছত গ'লোঁ, আপোনালোকৰ ইয়াত ছেটিংছত গ'লোঁ। ইয়াত মই অলপ ডাঠ কৰি দিছোঁ। ওপৰঞ্চি আপোনাৰ ইনপুটছত ইয়াত মই 200 দি দিছোঁ। আপোনাৰ এডাল 200 MA আহি গ'ল। ওপৰঞ্চি ইয়াত RSIত মই ছেটিংছত গ'লোঁ। ছেটিংছত আপোনালোকে ইয়াত ষ্টাইলত গৈ পেলাই RSI মিডল বেণ্ডডাল অফ কৰি দিব। তাৰপিছত RSI এইখিনি নালাগে, RSI বেণ্ড এইটো MA ডাল কাটি দিব। ওপৰঞ্চি ইয়াত ভিজিবিলিটি থাকক, ছেম থাকক, বাকী একেই ছেটিং থাকক।
চ' ইয়াত চাওক বৰ্তমান মই সেইদিনাখন আপোনালোকক কৈছিলোঁ যে 200 MA তলত থাকিলে সেইটো আমাৰ ভেলু বাইং জ'ন হয়। চ' এতিয়া 200 MA ইয়াৰ তলতে আছে। ওপৰঞ্চি যেতিয়া আপোনাৰ এই RSIত আপোনাৰ ষ্টকটোৰ ভেলু 30 তলত আহে, ইয়াত এইটো তলৰডাল মই 30 দি আছে আৰু ওপৰডাল 70। যেতিয়া 30 তলত আহিব ওপৰঞ্চি 200ৰ তলত থাকিব ষ্টকৰ প্ৰাইচটো। চ' তেতিয়া আমাৰ বাই পজিশ্যন হ'ব। চ' আপুনি এতিয়া যদি চাই আমাৰ এতিয়া কাৰেণ্ট চিটুৱেশ্যনত ইমান সময়ত ক্ৰিয়েট হৈছিল, এইকণ সময়ত ক্ৰিয়েট হৈছিল এৰাউণ্ড 555ত। চ' এৰাউণ্ড ছেইম ৰেঞ্জতে আছে। চ' আপোনালোকে ইয়াত ধৰক এইটো বাই ধুনীয়া অপৰচুনিটি এটা পাইছে। চ' ইয়াত মই এতিয়া উইকলি চাৰ্টত আপোনাৰ দেখাম। চ' উইকলি চাৰ্টত দেখাবলৈ সহজ হয়। চ' ইয়াৰ পৰা যদি ইয়াত আমি বাই কৰোঁ তেতিয়াহ'লে আপোনাৰ এৰাউণ্ড ইমানটোলৈকে আপুনি এৰাউণ্ড 45% আপোনাৰ গেইন দেখাই আছে। চ' 45 নহ'লে 40+ আপোনাৰ 40%ৰ ওপৰত আপোনালোকৰ এই ষ্টকটোৰ পৰা আপোনাৰ প্ৰফিট পাব পৰা চিটুৱেশ্যনত বৰ্তমান আছে, যদি আমি এই চিটুৱেশ্যনত কাইণ্ডলি বাই কৰোঁ। চ' এইটো এই বাই কৰা ৰিকমেণ্ডেশ্যনটো মই আপোনালোকক কোনো ৰিকমেণ্ড কৰা নাই। এইটো জাষ্ট মোৰ নিজৰ অপিনিয়ন, মোৰ নিজৰ এনালিচিছৰ বেচিছত কৈছোঁ। আপোনালোকে নিজৰ ডিচিশ্যন লোৱাৰ আগত নিজৰ এনালাইচিছ কৰি ল'ব আৰু তাৰপিছত আপোনালোকে নিজে বাই কৰে বা নকৰে সেইটো আপোনালোকে নিজেই ডিচিশ্যন ল'ব। চ' কাইণ্ডলি ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।